নমস্কাৰ, মই ধ্ৰুৱ হাজৰিকা। আজি আপোনালোকক দেখাম আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান। বহুতে মোক প্ৰশ্ন কৰে যে ধ্ৰুৱ তুমি কি কৰি থাকা, ধ্ৰুৱই কিহত ব্যস্ত থাকেনো, তেনেকৈ বহুতে প্ৰশ্ন কৰে। কিন্তু মই আজি আপোনালোকক দেখুৱাম যে আমি কি কৰোঁ, আমি কিহতনো ব্যস্ত থাকোঁ দিনবিলাক। তো এইখন হৈছে আমাৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান। ইয়াৰ উপৰি আমাৰ ঘৰত এখন নাৰ্চাৰী আছে আৰু তাৰোপৰি মই বেলেগ কামত বাৰু ব্যস্ত থাকোঁ। এতিয়া প্ৰধানকৈ আমি এই ব্যৱসায়িক প্ৰতিষ্ঠানটোকে আমাৰ জীৱিকাৰ সম্বল হিচাপে লৈছোঁ। এইখন হৈছে আমাৰ এখন নাৰ্চাৰী। লগতে আমি ইয়াত ৰেষ্টুৰেণ্ট কৰিবলৈ আমি বিচাৰি ফুৰিছোঁ, নাৰ্চাৰীৰ লগত ৰেষ্টুৰেণ্ট। এতিয়া সদ্যহাতে আমি ইয়াতে চাহৰ ব্যৱস্থা কৰিছোঁ আৰু চাহ কাপৰ নাম দিছোঁ বাটৰ চাহ। ইয়াত আপোনালোকে মাটিৰ পৰা নিৰ্মিত গিলাচত চাহ খাব পাৰিব, লগতে বিভিন্ন প্ৰকাৰৰ চাহৰ জুতি ইয়াত ল'ব পাৰিব। কফিও আমি ইয়াতে ৰাখিছোঁ, আপোনালোকে ইচ্ছা অনুযায়ী কফিৰ সোৱাদো আমাৰ ইয়াত ল'ব পাৰে। আমাৰ এই প্ৰতিষ্ঠানখন ঐতিহাসিক কমাবন্ধা আলিৰ ধলি দলংখনৰ কাষতে লাগি আছে আৰু এইখন যে দেখিছে তললৈ, সেইখনেই হৈছে ধলি নদীখন। আমি পাৰতে এখন ৰেষ্টুৰেণ্ট আমি আৰম্ভ কৰিবলৈ পৰিকল্পনা কৰিছোঁ। ইতিমধ্যে আমি কাম আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। ইয়াত আমি কিছুমান ফুল পুলি লগাইছোঁ, সেইবিলাক ফুল পুলি আজি সাৰ পানী দি দিলোঁ ইয়াত, আৰু দুটামান গছ পুলিও লগাইছোঁ। এইখন এখন চাহ বাগান। আমি লাহে লাহে এই চাহ বাগানখন অৰ্থডক্স কৰিম, সম্পূৰ্ণ জৈৱিক পদ্ধতি কৰিবলৈ চাই আছোঁ। এইবছৰ আমি ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা নাই আৰু 2 বছৰ এনেকৈ ৰাখিলে আমি জৈৱিক পদ্ধতিৰে ইয়াৰ পৰা চাহ উৎপাদন কৰিব পাৰিম আৰু লগতে আমাৰ যিসকল অতিথি আহে তেওঁলোকক আমি জৈৱিক পদ্ধতিৰে উৎপাদন হোৱা চাহৰ সোৱাদ দিবলৈ আমি পাৰিম বুলি ভাবিছোঁ। এইফালেদি গৈ আমি এয়া নদীৰ কাষে এটা ৰাস্তা বনাইছোঁ আৰু ৰাস্তা বনাই আমি কিছুমান জিৰণি চৰা বনাইছোঁ এই নদীৰ কাষত। গছত আমি অৰ্কিড কিছুমান দিছোঁ। আপোনালোক কেতিয়াবা আহিব। এতিয়া আপোনালোকে আহিলেও আপোনালোকৰ মনৰ পচন্দৰ খাদ্যসমূহ খাব নোৱাৰিব চাহ কাপৰ বাদে। আমি মাত্ৰ ইয়াত চাহ কাপহে এতিয়া ৰাখিছোঁ। লাহে লাহে আমি যেতিয়া আমাৰ কামবিলাক সম্পূৰ্ণ হৈ উঠিব, আমি তেতিয়া ইয়াতে আমাৰ অতিথিসকলৰ কাৰণে আমি তেওঁলোকে বিচৰা ধৰণে আমি খাদ্যসমূহ যোগান ধৰিবৰ কাৰণে চেষ্টা কৰিম। আমি খুব আশাবাদী, নতুন বছৰৰ আগতেই আপোনালোকৰ কাৰণে আমি ৰেষ্টুৰেণ্টখন মুকলি কৰি দিব পাৰিম বুলি ভাবিছোঁ। তাৰ কাৰণে আমি জোৰদাৰ প্ৰচেষ্টাত কাম কৰি আছোঁ আৰু এইবিলাক আমি নিজেই ডিজাইন কৰিছোঁ। পাচি দিছোঁ, লগতে তাতে এটা হোল্ডাৰ দিছোঁ 0 ভল্টৰ। আমি ভাবিছোঁ কি, আমাৰ এই গাঁৱলীয়া পৰিৱেশত আমাৰ বাঁহ বেতৰ উদ্যোগটো আমি জীয়াই ৰাখিব বিচাৰিছোঁ আৰু তাৰে প্ৰচেষ্টা হাতত লৈ আমি আমাৰ এই প্ৰতিষ্ঠানটোত আমি সকলোখিনি বস্তু আমি বাঁহ কাঠ সেই সামগ্ৰী আমি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ। এইবিলাক আমি ফুল পুলি ৰুই আমাৰ এইটো ষ্টেপ, এইটো আমি এনেকৈ ৰাখিলে ভাল হ'ব নে ইয়াক পকা কৰি বা কংক্ৰিটেৰে ঢেলাই কৰি দিলে ভাল হ'ব, সেইটোৰ পৰা আপোনালোকৰ মতামত বিচাৰিছোঁ। এদিন আপোনালোকক দিনত আমি সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম, সময় সুবিধা মিলাই। আজি আপোনালোকক এইখিনিকে দেখাইছোঁ। আপোনালোকৰ মতামত আমি আশা কৰিম যে আমি কি কৰিলে আমাৰ ভাল হ'ব, আপোনালোকেও মতামত আগবঢ়াব। গতিকে আজিলৈ এইটো আগবঢ়াই দিছোঁ। ধন্যবাদ। জয় আই অসম।